পাহাৰত ২-৩ দিন ধৰি যদি নেৰানেপেৰাকৈ বৰষুণ আহে তেতিয়া এনেকুৱা ধৰণৰ শ্লাইডিংবিলাক হয়। বৰষুণ দি থকা সময়তো ৰাস্তা খুলিব নোৱাৰি। যেতিয়া বৰষুণ নোহোৱা হয় তেতিয়া আমি যেনে তেনে হ'লেও গাড়ীবিলাক পাৰ হ'ব পৰাকৈ ৰাস্তাটো খুলি দিয়া হয়। মই বৰ্তমান আছোঁ পৰশুৰামৰ পৰা ৬ কিলোমিটাৰ পাহাৰৰ ওপৰত। ইয়াত দেখিছে বতাহ ইমান জোৰকৈ বলি থাকে ইয়াত। কেতিয়াবা ডাঙৰ শ্লাইডিং হ'লে ডাঙৰ পাথৰবোৰ আহি ৰাস্তাৰ মাজত পৰি থাকে আৰু তেতিয়া ৰাস্তা খুলিবলৈ অলপ অসুবিধা হয়, মানে বহুতেই অসুবিধা হয়। কেতিয়াবা ডাঙৰ শ্লাইডিং হ'লে তাত ৰেম বনাই ৰাস্তাটো উলিয়াই দিয়া হয়। তেতিয়া কম সময়ত ৰাস্তাটো খুলি যায় আৰু পাৰবিলাকৰ বেছি অসুবিধা নহয়। ৰাস্তা খুলি যোৱাৰ পাছত দুয়োফালে গাড়ীবিলাক আবদ্ধ হৈ থকা গাড়ীবিলাক পাৰ হ'বলৈ দিয়া হয়। তাৰপিছত আকৌ ৰাস্তা বন্ধ কৰি ৰাস্তাটো আৰু অলপ সুবিধা কৰি দিয়া হয় আৰু তেনেকৈয়ে আমাৰ শ্লাইডিঙৰ কামবিলাক সম্পূৰ্ণ কৰা হয়। বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ' চাই ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। ধন্যবাদ। বাই বাই। থেংক ইউ।